এইখিনি জুবিনে দি যোৱা পইচা, এই পইচাখিনি এই জুবিনৰ পডকাষ্টটোত 3 মিলিয়নতকৈ বেছি ভিউ হৈ আহিছে। আৰু এই পডকাষ্টটোত আমি $2,909 লাভ কৰিছোঁ। এই পইচাখিনি আৰু জুবিন গাৰ্গৰ যিসকল অনুৰাগী, যিসকলে জুবিন গাৰ্গৰ গান শুনি ডাঙৰ হৈছে, যিসকলে জুবিন গাৰ্গলৈকে চায় দুখৰ সময়ত সুখৰ সময়ত, তেওঁলোকৰ যিকোনো কনফিউজনত, তেওঁলোকৰ সকলো যন্ত্ৰণাৰ সময়ত জুবিন গাৰ্গৰ গানৰ মাজেৰে বিচাৰি পায়, তেওঁলোকে আজি জুবিনবিহীন অসমত তেওঁলোকে তেওঁলোকৰ ভিতৰত যিটো শূন্যতাৰ সৃষ্টি হৈছে, তেওঁলোকৰ ভিতৰত যিটো পথহীনতাৰ সৃষ্টি হৈছে, বা তেওঁলোকৰ ভিতৰত যিটো হাহাকাৰ আছে, আৰু সামগ্ৰিকভাৱে আমাৰ সম্পূৰ্ণ সমাজখনে যি কষ্টৰ মাজেৰে আমি পাৰ হৈ গৈ আছোঁ, এই সুখ সহজে প্ৰশমিত হোৱাটো সহজ নহয়, কাৰণ জুবিন আমাৰ সকলোৰে প্ৰাণত সোমাই আছিল। গতিকে মই এজন লেখক হিচাপে আৰু যিহেতু মই পডকাষ্টৰ মাজেৰে মোৰ কাম কৰোঁ, কাৰণ এতিয়া মই আগৰ দৰে বহুত দীঘলীয়া সময় বহি মই লিখাৰ কাম কৰিব নোৱাৰোঁ, সেয়ে মই কথাৰ মাজলৈ আহিছোঁ। গতিকে মোৰ পডকাষ্টৰ মাজেৰে এই ল'ৰা ছোৱালীবোৰক, যিবোৰ ল'ৰা ছোৱালীয়ে বিশেষভাৱে জুবিনৰ অনুৰাগী আছিল, তেওঁলোকক কেনেকৈ আমি সামৰি ল'ব পাৰোঁ, তেওঁলোকক কেনেকৈ হাতত ধৰিব পাৰোঁ, তেওঁলোকক কেনেকৈ সাহস দিব পাৰোঁ, তেওঁলোকক কেনেকৈ, কাৰণ জীয়াইটো থাকিব লাগিব, জীৱনমুখী হ'ব লাগিব, আৰু সুখক এহাতত ধৰি, এহাতত জীৱনক ধৰি সকলোৱে আগবাঢ়িব লাগিব। সেই তেওঁলোকৰ প্ৰতি মই নিজে বিশেষ দায়িত্ব মোৰ আছে বুলি অনুভৱ কৰোঁ, আৰু তেওঁলোকৰ কাৰণে মই মোৰ প্লেটফৰ্মখনৰ পৰা মই যি কৰিব পাৰোঁ সেইখিনি মই কৰি গৈ থাকিম। তাৰে আৰম্ভণি হিচাপে এটা আমি কাম হাতত লৈছোঁ। কামটো হ'ল পডকাষ্টটো কৰিলোঁ। এই জুবিনৰ পডকাষ্টটোত 3 মিলিয়নতকৈ বেছি ভিউ হৈ আহিছে। আৰু এই পডকাষ্টটোত আমি $2,909 লাভ কৰিছোঁ। এইখিনি জুবিনে দি যোৱা পইচা, এই পইচাখিনি আমি দেখিছোঁ জুবিনে জীৱন বোধ কৰোঁ সকলোতকৈ আগত থাকিব নতুনসকলক উৎসাহ দিয়াত আৰু সমৰ্থন দিয়াৰ ক্ষেত্ৰত। জুবিনে কৈছিল যে তেওঁৰ মুম্বাইৰ ঘৰটো সকলোৰে কাৰণে মুকলি আছিল, তেওঁ সকলোকে উৎসাহ দিছিল। গতিকে এই পইচাখিনি আমি আধাৰশিলাত 20 বছৰৰ কাৰণে তাক ফিক্সড ডিপজিট কৰি থ'ম, আৰু সেইখিনিৰে আমি যিখিনি সম্ভাৱনাপূৰ্ণ যিসকল শিল্পী, তেওঁলোকক আমি সকলো ধৰণৰ সমৰ্থন দিব চেষ্টা কৰিম, আৰু পৰৱৰ্তী সময়ত যদি পাৰোঁ এই ফাণ্ডটো আমি আৰু অকণমান ডাঙৰ কৰিব চেষ্টা কৰিম। এইটো জুবিনক লৈ আমাৰ প্ৰথম পদক্ষেপ। মই ভাবোঁ যে এইটো এটা মোৰ সম্পৰ্ক আছে কাৰণে মই এইখিনি কাম কৰিছোঁ। যিখিনি কাম মই আজি আগবঢ়াইছোঁ, এইটো মোৰ দায়িত্ব, এইটো মোৰ কাম, আৰু সেইটো এটা লিগেল এটা প্ৰচেছ, ইতিমধ্যে ছাবজুডিষ্ট এটা ছাবজেক্ট। আৰু মই ভাবোঁ মোৰ যিটো কৰ্তব্য, মই যিখন মঞ্চৰ পৰা মই কাম কৰোঁ, মই এইখন মঞ্চৰ পৰাই কাম কৰোঁ, মই কলমেৰে ক'ম যি ক'বলৈ আছে, আৰু মোৰ যিখিনি দায়িত্ব আছে সেইখিনি দায়িত্ব মই এনেকৈ পালন কৰি যাম। জুবিনক আমি এজন গায়ক হিচাপে অকল নহয়, আমাৰ সমাজৰ আমি বাট দেখুৱাব পৰা, মূৰ তুলি চাব পৰা এজন নক্ষত্ৰ হিচাপে তেওঁ এতিয়া সিঁচৰিত হৈ আছে। তেওঁক আমি নিৰ্মাণ কৰিম, আমি গোট খুৱাম। এইটো নহয় যে আমি নিৰ্মাণ কৰিম, তেওঁক আমি গোট খুৱাই, যদি আমি সেইবোৰ তৰাৰ ধূলি বুলি কওঁ, তেওঁৰ সকলো কৰ্ম তৰাৰ ধূলিখিনি গোট খুৱাই আমি এটা তৰা নিৰ্মাণ কৰিম। মোৰ দায়িত্ব সেইটো, আৰু মই ভাবোঁ যে আজি আমি এইখিনিৰ ভিতৰতে সীমাবদ্ধ থকাটো উচিত হয়। আমি বিশেষভাৱে তেওঁৰ শতবাৰ্ষিকী উদযাপন কৰিম, আৰু আমাৰ মৰমৰ জুবিন গাৰ্গলৈ আমি দুটা বিশেষ অনুষ্ঠান কৰি তেওঁলৈ আমাৰ শ্ৰদ্ধা আগবঢ়াম। এইটো এটা বিশেষ অনুষ্ঠান হ'ব। তাত জুবিন গাৰ্গৰ ক্ষেত্ৰত মই এতিয়া আমি
অগ্ৰজ প্ৰজন্মৰ আমি মানুহ জুবিন গাৰ্গ আমাৰ কাৰণে মোৰ দৃষ্টিত আমাতকৈ সৰু আমাৰ মৰমৰ মইতো এইটো কথা ইতিমধ্যে কৈছোঁৱে নতুনকৈ কিবা কোৱাৰ প্ৰয়োজন আছে বুলি মই নাই ভবা কাৰণ মই জুবিনক এবাৰে লগ পাইছোঁ দীঘলীয়াকৈ কথা পাতিছোঁ আনুষ্ঠানিকভাৱে তেওঁৰ লগত কথা পাতিছোঁ আৰু মই কৈয়ে দিছোঁ যে তেওঁক কোনখিনি তেওঁক মই কেনেকৈ দেখিছিলোঁ মোৰ জনাৰ সীমাটো সেইখিনিয়ে তাৰ বাহিৰত মই বিশেষ একো নাজানো কাৰণ জুবিনৰ লগত মোৰ তেনেকৈ কোনো যোগাযোগ নাছিল তেওঁৰ জীৱন সম্পৰ্কে বা তেওঁৰ দৈনন্দিন জীৱন যাত্ৰা সম্পৰ্কেও মোৰ কোনো ধাৰণা নাই জুবিনক আমি সকলোৱে মৰম কৰোঁ তেওঁ আহিল আমি কথা পাতিলোঁ আৰু মই আগতেও কৈছোঁ যে তেওঁক মই কি ধৰণে দেখিছিলোঁ এই মই যাবৰ সময়তহে গম পাইছিলোঁ যে তেওঁ গাটো কঁপি আছিল গাটো অলপ গৰম আছিল মই কোৱা নাই ক'তো যে তেওঁ জ্বৰ আছিল বুলি বা কিবা মই যিটো মই অনুভৱ কৰিছিলোঁ সেইখিনিহে মোৰ জনাৰ সীমা তাৰ বাহিৰত মই একচুৱেলি একো নাজানো কিন্তু কি হয় আমি আজি মই যিহেতু আমি এটা অগ্ৰজ প্ৰজন্মৰ আমি মানুহ আমাৰ কামটো হ'ল এই যিটো কমিউনিটি বা এইটো কালেক্টিভ যিটো গ্ৰীফ অসমত আছে এই কালেক্টিভ গ্ৰীফটোক ডিল কৰাটো মৰ্দাইনে নিজৰ পথ ল'ব মোৰ দায়িত্ব যিটো হ'ব সেইটো মোৰ সদায় সামাজিক দায়িত্ব আছিল মনস্তাত্ত্বিক দায়িত্ব মোৰ কলমৰ মাজেৰে মই সেইবোৰ কামেই কৰি আহিছোঁ মই সেইবোৰ কামেই কৰি যাম আৰু মোৰ কৰ্ম এইবাৰ মই নিজে যদিও মই নেতৃত্বত আছোঁ গোটেইটো অহা বছৰৰ পৰা মই মোৰ দায়িত্ব সামৰি নতুন প্ৰজন্মক ইতিমধ্যে মই দায়িত্ব দি দিছোঁ তেওঁলোকে এতিয়া প্ৰৱেশনত আছে নতুন প্ৰজন্ম তেওঁলোকে অহা বছৰৰ পৰা তেওঁলোকে নেতৃত্বত থাকিব মই নাথাকোঁ কাৰণ মোৰ যিখিনি মোৰ লিমিটেড এনাৰ্জি আছে মোৰ লিমিটেড সময় আছে সেইখিনি প্ৰতিটো টোপাল মই সঠিক কামত ব্যয় কৰিব বিচাৰোঁ সহজ হ'ব বিশ্বাস আৰু আস্থাৰে সহজ হ'ব বুলি মোৰ বিশ্বাস কাৰণ আমাৰ লগত বহুত সহযোগী আছে আৰু মই যিহেতু মোৰ লগত অকল লেখাৰ মাজেৰে নহয় বিভিন্ন ধৰণেৰে মোৰ নতুন প্ৰজন্মৰ লগত মোৰ সম্পৰ্ক আছে তেওঁলোকৰ আৰু মই যিহেতু খুব সূক্ষ্মভাৱে কথাবোৰ লক্ষ্য কৰোঁ বিশ্লেষণ কৰোঁ পৰ্যবেক্ষণ কৰোঁ গতিকে সেই বিষয়বোৰ যিবোৰ বিষয় খুব প্ৰয়োজনীয় ডিল কৰা প্ৰয়োজনীয় এড্ৰেছ কৰা প্ৰয়োজনীয় মোৰ সীমিত শক্তি সময়েৰে মই সেইখিনি এড্ৰেছ কৰি পেলাই মই মোৰ সময়ৰ সঠিক ব্যৱহাৰ কৰিব পাৰিম বুলি মই ভাবোঁ সাহিত্য বিশেষকৈ বিশ্বৰ সংগীত জগতক যিটো নেতৃত্ব তেওঁলোকে প্ৰদান কৰিছিল বব ডিলানৰ পৰা আৰম্ভ কৰি বহুত আজি আপোনালোকে জানে তেওঁলোকক সেই সকলৰ আদৰবাৰ জন্মশতবাৰ্ষিকী ভূপেন হাজৰিকাই তেওঁৰ গীতৰ আৰু তেওঁৰ কথাৰ মাজেৰে পৃথিৱীৰ বিভিন্ন সময়ৰ অতি গুৰুত্বপূৰ্ণ সমাজ ৰাজনৈতিক তত্ত্বসমূহক জীৱনমুখী ধাৰণাসমূহক মানৱতাৰ ধ্যান ধাৰণাক তেওঁৰ তাৰ মাজেৰে আমাৰ খুব সহজভাৱে আমাৰ ভাষাত আমাৰ মানুহলৈ আগবাঢ়াই দি গৈছে তেওঁ এটা যোগসূত্ৰ এখন বিশাল মানুহৰ পৃথিৱীৰ সৈতে তেওঁ আমাৰ সমাজখনক আমাৰ মানুহবোৰক এক সূত্ৰত তেওঁ বান্ধি থৈ গৈছে তেওঁৰ সেই অৰিহণাবোৰ তেওঁ মাত্ৰ এজন গায়ক নাছিল তেওঁৰ সমাজৰ যিবোৰ মূল বিষয় বিশেষকৈ যি গণতান্ত্ৰিক চিন্তাধাৰা যিটো বিকাশ হৈছিল পৃথিৱীত গণতান্ত্ৰিক চিন্তাধাৰাৰ মূল ভেটিটো তেওঁ নিজৰ গান তেওঁৰ কথাৰ মাজেৰে আৰু বিভিন্ন সময়ৰ সমাজ ৰাজনৈতিক পৰিৱৰ্তনৰ সময়বোৰক তেওঁ কবিতাৰ মাজেৰে তেওঁ গানৰ মাজেৰে তেওঁ সংৰক্ষণ কৰি গৈছে যদি আমি জুবিনক মই কিমান দেখা পাইছিলোঁ সেইটো মই সঠিককৈ মই ক'ব নোৱাৰোঁ কিন্তু অলপ হ'লেও আমি জুবিনক দেখিছোঁ আৰু জুবিনৰ গানৰ মাজত জুবিনৰ জীৱন যাত্ৰাই জুবিনৰ এটা
সামগ্ৰিক তেওঁৰ মানৱতাবাদী এটা চিন্তা চেতনা, প্ৰকৃতিৰ প্ৰতি ভালপোৱা, এটা নিজস্ব এটা মতবাদ তেওঁ নিৰ্মাণ কৰি গৈছে। যদিও তেওঁ খুব সচেতনভাৱে হয়তো তাক তেওঁ নিৰ্মাণ কৰা নাই, কিন্তু তেওঁৰ কথাৰ মাজেৰে, তেওঁৰ কামৰ মাজেৰে তেওঁ এক নিৰ্দিষ্ট ধাৰণা যিটো লৈ আমি আগবাঢ়িব পাৰোঁ, সেয়া হ'ল বৰ অসমৰ ধাৰণা, প্ৰকৃতিক ভাল পোৱা, জীয়াই থকা, নিজে জীয়াই থকা আৰু আনক জীয়াই থাকিবলৈ দিয়া, লিভ এণ্ড লেট লিভৰ ধাৰণা। এই ধৰণৰ তেওঁ বিশেষ কিছুমান মানৱতাবাদী এই ধৰণৰ কিছুমান বিষয় লৈ তেওঁ কিন্তু নিজৰ জীৱনটো তেওঁ তেনেকৈ পাৰ কৰিছে, আৰু তেওঁৰ গানৰ মাজেৰে, তেওঁ নিজৰ কামৰ মাজেৰে তেওঁ সেই কথাবোৰ আগবঢ়াই নিছে। আমি তাৰ মাজৰ পৰা বুটলি ল'ব লাগিব, কাৰণ জুবিন খুব অসময়ত গুচি গ'ল। হয়তো তেওঁ আমাৰ মাজত থকা হ'লে লাহে ধীৰে তেওঁ এটা নিজৰ নিৰ্দিষ্টভাৱে, তেওঁ সঠিকভাৱে তেওঁ হয়তো তাক নিৰ্মাণ কৰি আমাৰ হাতত দি গ'লহেঁতেন। কিন্তু খুব স্পষ্ট যে তেওঁ বৰ অসমত বিশ্বাস কৰিছিল। তেওঁ সকলোকে একেলগে লৈ, সকলোকে সমানভাৱে লৈ আগবাঢ়ি যোৱাত বিশ্বাস কৰিছিল। গতিকে এই দুয়োজন আমাৰ সকলোৰে প্ৰাণৰ, সকলোৰে মৰমৰ